হালি নামৰ এডোখৰ ঠাইত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈ গৈছে। গোটেই পৰিয়ালৰ এজনো সদস্য বাচি নাথাকিলে। কেনেকৈ বাচি নাথাকিলে মই আপোনালোকক জনাই আছোঁ। চাওক, ভুলটো ক'ত হৈ গ'ল তেওঁলোকৰ, যে আমি যিকোনো ঠাইতে আমি পানীৰ বটল আমাৰ সুবিধাৰ কাৰণে লৈ লওঁ। আৰু মই চাওক, এইটো পানী বটলটো মই ইয়াত ল'লোঁ, তাৰ উপৰিও মই বেলেগ পানী বটল ইয়াতো লৈ ল'ব পাৰোঁ। ইয়াত লৈ ল'লে আমি কেতিয়াবা ধৰক এইটোত শেষ হৈ গ'ল, আমি ইয়াৰ পৰা বুটলি পেলাই আমি খাব পৰাকৈ এনেধৰণে সুবিধাৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে লৈ লওঁ। কিন্তু সেই বিপদটো কেনেকৈ আহিব পাৰে বন্ধুসকল, চাওক, আমি যেতিয়া ক'ৰবাত গৈ আছোঁ, এইটোতো লক্ষ্য নকৰোঁ ন, কি হয়, পানীৰ বটলটো গৈ কেতিয়াবা এনেধৰণে ফচি যোৱাৰ চান্স থাকে। আৰু যাৰ ফলত আমি সন্মুখত যদি কিবা এটা আহে, তেতিয়া আমি ব্ৰেক মাৰিলে ব্ৰেকটো নালাগে। আৰু ব্ৰেক নলগাৰ ফলত কি হ'ব পাৰে, সেই গাড়ীখনত বা সন্মুখৰ পৰা আহি থকা গাড়ী এখনত আমি মুখামুখি সংঘৰ্ষও হ'ব পাৰে, আৰু যাৰ ফলত আমাৰ জীৱনে গুচি যাব পাৰে। একদম সাধাৰণ কথা এটা, কিন্তু ইমান ভয়াৱহতা হৈ যাব পাৰে আপুনি ভাবি পাৰ নাপাব। গতিকে আমি কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব, আৰু সাৱধান হৈ গাড়ী চলালে কোনো ধৰণৰ এনেকুৱা অসুবিধা নহয়।